ৰাজনৈতিক পৃষ্ঠপোষকতাই যিখিনি আমাৰ মাদক দ্ৰব্যৰ যি প্ৰচলনটো বৃদ্ধি কৰিছে সি কিন্তু এনেকুৱা হৈছে এটা এটা পৰিয়াল নিশেষ কৰি দিছে। তেতিয়া আমাৰ কেঁচুৱা প্ৰথম সন্তান আমাৰ জন্ম হৈছে, তেতিয়া মই কেঁচুৱা লৈ আমি অনুষ্ঠানলৈ গৈছিলোঁ। নমস্কাৰ, ইন্দ্ৰধনু অসমৰ অন্য এটা ভিডিঅ'লৈ মই পৰীক্ষিত গগৈয়ে স্বাগতম জনাইছোঁ। আজি অসমৰ এগৰাকী বিখ্যাত লেখিকা পল্লৱী গগৈ বৰগোহাঁই বাইদেউ, আমি তেখেতৰ কাষলৈ আহিছোঁ। আজি বাইদেউৰ লগত বহুতখিনি কথা পাতিম আৰু আপোনালোকৰ লগতে এই কথাখিনি আমি শ্বেয়াৰ কৰিম। আৰু মই এইখিনিতে জনাই দিব বিচাৰিছোঁ যে বাইদেউ ইতিমধ্যে বহুখিনি গল্প, কবিতা, উপন্যাস আদি ৰচনা কৰিছে আৰু তেওঁৰ যিখিনি লেখা সেই লিখনিয়ে আজি পাঠক সমাজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তাৰোপৰি তেখেতে যিসমূহ ৰচনা কৰিছে সেই ৰচনাসমূহৰ জৰিয়তে তেওঁ বহুতখিনি বঁটা বাহন আজৰি আনিবলৈ সক্ষম হৈছে। আমি পল্লৱী গগৈ বৰগোহাঁইৰ বাইদেউহঁতে আপোনালোকক চিনাকি কৰাই দিব বিচাৰিম আৰু লগতে তেখেতৰ বহুখিনি জীৱনৰ কথা পাতিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু লগতে তেওঁ যিসমূহ কিতাপ লিখিছে আৰু যি বঁটা বাহন তেওঁ লাভ কৰিছে সম্পূৰ্ণ কথাখিনি আমি জানিম আৰু লগতে আপোনালোককো গোটেইখিনি কথা জনাবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে বাইদেউক আমাৰ মাজলৈ স্বাগতম জনাইছোঁ। বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু যথেষ্টখিনি আপুনি সময় আজি উলিয়াই আমাৰ লগত বহিছে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ইন্দ্ৰধনু অসমৰ জৰিয়তে সকলোলৈকে মোৰ নমস্কাৰ জনাইছোঁ আৰু ইন্দ্ৰধনু অসমক মই প্ৰথমতে স্বাগতম জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আমাৰ নিচিনা অখ্যাত এগৰাকী লেখিকাৰ ওচৰলৈ আহি আমাৰ এটা সাক্ষাৎ গ্ৰহণ কৰিম বুলি যিহেতু আমাৰ ওচৰলৈ আহিছে, তেখেত সকলোলৈকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমতে আপোনাৰ যি সাহিত্যিক হিচাপে আপোনাৰ জাৰ্ণি বা সেই যাত্ৰাৰ বিষয়লৈ আহোঁ। কেনেধৰণে আপুনি আৰম্ভ কৰিছিলে আপোনাৰ সাহিত্যিক হোৱাৰ এই যাত্ৰা? দৰাচলতে কোনেও সাহিত্যিক হ'ম বুলি সাহিত্য ৰচনা নকৰে, কিন্তু মনৰ এটা তাগিদা থাকে, এটা মনৰ সৃষ্টিশীল এটা মন থাকে। সেই মনটোহে আমাক সাহিত্যিক সময়ত হয়তো সাহিত্যিক হ'বলৈ উদগনি যোগায়। হয়, এতিয়ালৈকে আপুনি যিমানবিলাক গ্ৰন্থ ৰচনা কৰিছে অকণমান আভাস দিয়কচোন। এতিয়ালৈকে মোৰ গ্ৰন্থ হিচাপে যিকেইখন প্ৰকাশ হৈছে তাৰ ভিতৰত মোৰ 5খন গল্পগ্ৰন্থ, 4খন উপন্যাস, এখন কবিতা আৰু এখন আবৃত্তি বিষয়ক এখন গ্ৰন্থ মই ৰচনা কৰিছোঁ। হয়, আৰু আপুনি ইতিমধ্যে এই বহুখিনি বঁটা বাহনো লাভ কৰিছে, তাৰ বিষয়ে অকণমান আভাস দিয়কচোন। দৰাচলতে ক'বলৈ গ'লে মই বঁটা বাহন বুলি ক'লে 2012 চনত সদৌ অসম ভিত্তিত শিৱসাগৰ জিলা সাহিত্য সভাই সদৌ অসম ভিত্তিত যি এটা গল্পগ্ৰন্থ প্ৰতিযোগিতা আয়োজন কৰিছিলে, তাত মই মোৰ দ্বিতীয়খন গল্পগ্ৰন্থ সময় এতিয়া দুঃসময় গল্পগ্ৰন্থখনিয়ে শ্ৰেষ্ঠ গল্পগ্ৰন্থ হিচাপে মোক প্ৰথম এটা গল্পকাৰ হিচাপে স্বীকৃতি দিছিলে। তাৰ পাছত আৰু মই কেইবাটাও বঁটা লাভ কৰিছোঁ বাৰু। তাৰ ভিতৰত যোৰহাটত আছে, যোৰহাটৰ দিগদৰ্শন প্ৰকাশনে কৰিছিলে, তেতিয়া তাত এটা গল্পৰ পুৰস্কাৰ পাইছিলোঁ আৰু ভালেকেইটা গল্পৰ মই পুৰস্কাৰ পাইছোঁ বাৰু। বৰপেটাৰ অনন্তৰাম দাস সোঁৱৰণী গল্পৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ গল্পকাৰ হিচাপে মই নিৰ্বাচিত হৈছিলোঁ। মোৰ গল্পটো আছিল তথাপি হৃদয় শীৰ্ষক গল্পটি আছিল। তাৰ পাছতো এনাজৰী সাহিত্য গোষ্ঠীয়েও আমাক এটা বঁটা প্ৰদান কৰিছিল। সেইটো তেনেকৈ সদৌ অসম ভিত্তিত আয়োজিত গল্প প্ৰতিযোগিতাতেই মই বিবেচিত হৈছিলোঁ। সদৌ অসম লেখিকা সমাৰোহ সমিতি তেখেতসকলেও এটা গল্প প্ৰতিযোগিতা পাতিছিলে সদৌ অসম ভিত্তিত। তেতিয়া মই তাতো দুলীয়াজানৰ এগৰাকী লেখিকা হিচাপে, আৰু সেই গল্পটো মই পাহৰিছোঁ কোনটো গল্প আছিল, কিন্তু ময়ো তাত দ্বিতীয় শ্ৰেষ্ঠ হিচাপে বিবেচিত হৈছিলোঁ। এইবিলাক হ'ল অসম ভিত্তিত হোৱা কিছুমান প্ৰতিযোগিতা। তদুপৰি আমাৰ দুলীয়াজান সাহিত্য সভা আছে, দুলীয়াজানৰ যিখিনি লেখক লেখিকা সেইসকলক প্ৰেৰণা দিবৰ কাৰণে আমাৰ দুলীয়াজান সাহিত্য সভাই 2 বছৰীয়া আমাৰ কাৰ্যকাল, সেই কাৰ্যকালত অনুষ্ঠানত আমাৰ যিবিলাক লেখা পঠিত হয়, সেই লেখাবিলাকৰ মাজৰ পৰা শ্ৰেষ্ঠ লেখা নিৰ্বাচন কৰি তেখেতলোকক পুৰস্কৃত কৰে। তাৰ ভিতৰত মই ভৰতচন্দ্ৰ বৰুৱা সোঁৱৰণী শ্ৰেষ্ঠ প্ৰাবন্ধিক বঁটা লাভ কৰিছোঁ। আকৌ দেৱকান্ত দেৱগোস্বামী সোঁৱৰণী শ্ৰেষ্ঠ গল্পকাৰ বঁটাও লাভ কৰিছোঁ। যেতিয়া আপুনি লেখা মেলা প্ৰথম আৰম্ভ কৰিছিলে, আচলতে সেই প্ৰেৰণা কেনেধৰণে লাভ কৰিছিলে এজন লেখক হ'বৰ কাৰণে?
লেখক হিচাপে প্ৰেৰণা বুলি ক'বলৈ হ'লে মই দৰাচলতে দুলীয়াজানৰ কেইজনমান ব্যক্তিৰ নাম ল'ব লাগিব। প্ৰথম যিহেতু মই দুলীয়াজানলৈ অহাৰ পিছত দুলীয়াজানৰ যিখন যান্ত্ৰিক এখন চহৰ, যান্ত্ৰিক চহৰখনত মই প্ৰথম অৱস্থাত ভিতৰতে সোমাই কটাইছিলোঁ। স্বামী যিহেতু তেল কোম্পানীৰ চাকৰিয়াল, তেখেত চাকৰিলৈ গুচি যোৱাৰ পিছত মই সদায়েই অকলশৰীয়া অনুভৱ কৰিছিলোঁ। সেইখিনি সময়ত মোৰ নিবিড় সান্নিধ্য লাভ কৰিছিলোঁ মই গ্ৰন্থৰ মাজত। আৰু মই যেতিয়া কিতাপ পঢ়ি থাকিলে মোৰ নিজৰো লিখা মেলা মই শৈশৱৰ পৰাই বাৰু লিখা মেলা কৰিছিলোঁ। আৰু লেখা প্ৰকাশ হৈছিল মোৰ 9ম শ্ৰেণীত পঢ়ি থাকোঁতে এটা গল্প মই লিখিছিলোঁ প্ৰথম সেন্দুৰ নামেৰে। আৰু সেইটো তেতিয়া আমাৰ অঞ্চলত যিখন দেৱাল আলোচনী আছিল তাতেই প্ৰকাশ হৈছিল। সেই তেতিয়াৰ পৰা যিহেতু মোৰ এটা লেখাৰ মন এটা আছিল, সেই সংবেদনশীল মনটোৱে যেতিয়া মই দুলীয়াজানলৈ আহি অকলে থাকোঁ আৰু মই বিভিন্ন কিতাপৰ মাজত বুৰ গৈ থাকোঁ, তেতিয়াৰ পৰা মই লিখিবলৈ আৰম্ভ কৰিছিলোঁ। প্ৰায় কবিতা লিখিছিলোঁ, কবিতা লিখি থাকোঁ, গল্পও মাজে মাজে লিখোঁ। কিন্তু মই গল্প তেতিয়া কিন্তু প্ৰথমতে মই গল্পখিনি ইমান মাজলৈ যোৱা নাছিলোঁ, পঢ়োহে। এবাৰ মানে সেইটো এটা দীঘলীয়া কাহিনী। মই এজন ব্যক্তিক লগ পাইছিলোঁ দুলীয়াজানৰে, তেখেতে মোক প্ৰথম এই সাহিত্য ক্ষেত্ৰখনলৈ লৈ গৈছিল। তেখেতে মানে মোৰ লগত চিনাকি হৈছিল কোৱাৰ্টাৰত থাকোঁতে। তেতিয়া সুধিছিলে তোমাৰ পঢ়া শুনা কি? মই তেতিয়া কৈছিলোঁ মই পঢ়া শুনাৰ বিষয়ে ক'লোঁ। তেতিয়া কৈছে তুমি এগৰাকী শিক্ষিত ছোৱালী, এনেকৈ সোমাই নাথাকিবা ভিতৰত, আমাৰ দুলীয়াজানত বহুত সাহিত্য অনুষ্ঠান আছে, তালৈ তুমি যাবা। তেনেকৈ মই সাহিত্য অনুষ্ঠানবিলাকৰ লগত জড়িত হ'লোঁ। তেখেতলোকে মোক নিমন্ত্ৰণ দিয়ে, গৈ মই এতিয়া আজি এইটো পৰ্যায় পাইছোঁ। আপুনি এগৰাকী পত্নী, এগৰাকী মাতৃ আৰু এগৰাকী গৃহিণী, এই গোটেইখিনিৰ মাজত আপুনি লিখাৰ সময়টো কেনেধৰণে উলিয়ায়? আৰু আপোনাৰ লিখা মেলাৰ কাৰণে কিবা নিৰ্দিষ্ট সময় আছে নেকি বা নিৰ্দিষ্ট ঠাই আছে নেকি? সেইটো নহয়, নিৰ্দিষ্ট সময় মোৰ নাই, একেবাৰে নিৰ্দিষ্ট সময় বুলি ক'বলৈ নাই। কাৰণ কিয়, আমি গৃহিণীবিলাকে যেতিয়াই সময় পাওঁ তেতিয়াই লিখোঁ আচলতে। এটা নিৰ্দিষ্ট ধৰাবন্ধা সময় কৰি ল'লে আমাৰ নহয়। কাৰণ স্বামীৰ চাকৰিৰ কথাটো থাকেই, তেখেতলোকক সময় দিব লাগে। আৰু দ্বিতীয়তে আমাৰ সন্তানক আমি সময় দিব লাগে। আৰু তৃতীয় কথাটো হ'ল আমি মানে এনেকুৱা যে ঘৰলৈ আলহী অতিথি আহে, সেইসকলকো আমি আপ্যায়ন কৰিব লাগিব, শুশ্ৰূষা কৰিব লাগিব, তেনেকুৱা ধৰণৰ। গতিকে আমাৰ এটা নিৰ্দিষ্ট সময় মই বান্ধি ল'ব নোৱাৰোঁ। হয়, যেতিয়া আপুনি এটা লেখা লিখিবৰ কাৰণে আৰম্ভ কৰে, ভাবি যেতিয়া লয় যে মই গল্প এটা লিখিম বা উপন্যাস লিখিম, তেতিয়া পটভূমিটো আপুনি কেনেধৰণে নিৰূপণ কৰে বা কি ধৰণে পৰিকল্পনাটো কৰে? সেইখিনি পৰিকল্পনা বুলি ক'বলৈ হ'লে মই যেতিয়া গল্প বা উপন্যাস, গল্প লিখিবলৈ, বিশেষকৈ গল্প লিখাৰ সময়ছোৱাত মোৰ মনত কিছুমান মানে এনেকুৱা আহে, লেখকসকলৰ হয়তো সকলোৱে আহে কিছুমান তাৰণা, আপোনাৰ মনলৈ চিন্তা আহি থাকে। সেই বস্তুবিলাক যেতিয়ালৈকে মই কাগজত লিপিবদ্ধ নকৰোঁ তেতিয়ালৈকে মনটো মোৰ শান্তি নালাগে। এই কাহিনীবিলাক ধৰক, মই যিহেতু মোৰ প্ৰথমতে ক'বলৈ মই পাহৰিছোঁ, যিহেতু মই জন্ম গাঁৱতেই, আৰু জন্মৰ যিটো আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান সময়, শৈশৱ, কৈশোৰ, যৌৱন, এই গোটেই সময়খিনি মই গাঁৱতে পাৰ কৰিছোঁ। আকৌ তাৰ তদুপৰি মই গাঁৱৰে এগৰাকী বোৱাৰী, স্বামীৰ কৰ্মসূত্ৰেহে মই দুলীয়াজানলৈ আহিছোঁ। গতিকে সেইখিনি সময়ত মই যিহেতু শৈশৱটো আমাৰ সময়ত অতি সুন্দৰ শৈশৱ আমি পাৰ কৰিছোঁ। গাঁৱৰ ধূলি বালি, নদ নদী, পথাৰ, সেই খেলা ধূলা, সমনীয়াৰ সৈতে যি আমাৰ বন্ধুত্বপূৰ্ণ অৱস্থা আছিল, সেই সময়খিনিয়ে মোক এতিয়া যিখিনি মাজলৈ মই ঘূৰি যাওঁ, সেইখিনি মোৰ এটা লিখাৰ প্ৰেৰণা দিয়ে। আৰু যিখিনি মই চকুৰে দেখিছিলোঁ, নিজ চকুৰে দেখা সেই সৌন্দৰ্যখিনি এতিয়া বৰ্তমান সময়ত যিহেতু মই গাঁওখনলৈ গ'লে বা যদি যাওঁ, তেতিয়া মই সেই বস্তুখিনি বিচাৰি নাপাওঁ, তেতিয়া মোৰ এটা লিখাৰ তাৰণা জাগে। আপোনাৰ প্ৰিয় সাহিত্যিক কোন আৰু কিয়? দৰাচলতে ক'বলৈ গ'লে প্ৰিয় সাহিত্যিক বুলি কোনো এজনক মই নিৰ্দিষ্টকৈ ক'ব নোৱাৰোঁ। মই অনেক লেখা পঢ়িছোঁ। মানে জীৱনত ধৰা এইখিনি সময়ত অনেক বুলিও ক'ব নোৱাৰি, খুব যিমান বিশ্ব সাহিত্য আছে তাৰ ভিতৰত হয়তো একেবাৰে ক্ষুদ্ৰমান এটা অংশহে মই পঢ়া শুনা কৰিছোঁ। তাৰ ভিতৰত মই খুবেই ভাল পাওঁ ডক্টৰ অৰূপা পতংগীয়া কলিতা বাইদেউৰ লেখা মোৰ খুব প্ৰিয়।
এইখিনি সময়ত তেখেতৰ নামটো মোৰ মনলৈ আহিছে। তাৰপিছত শৈশৱতেই মানে একচুৱেলি শৈশৱ বুলি ক'লে ভুল হ'ব, শৈশৱ নহয়, তেতিয়া আমি ধৰা যৌৱন আমাৰ প্ৰথম যৌৱন প্ৰাপ্তি এনেকুৱা সময়ছোৱাত আমি যেতিয়া মেট্ৰিক দিবৰ সময় হয়, তেতিয়া কিন্তু এটা কাম কৰিছিলোঁ কি, ঘৰৰ মানুহৰ অলক্ষিতে কিছুমান কিতাপ পঢ়িছিলোঁ, যিবিলাক কিতাপ কিন্তু আমাৰ হাড়ে সিমুজে সোমাই গৈছিল। সেই কাহিনীবিলাক, সেই কিতাপবিলাক আছিলে ৰাচনা বৰুৱাৰ সেইজোপাতৰ কাহিনী পঢ়িছিলোঁ, কি কয় মৈত্ৰেয়ী দেৱীৰ নসৈন্যতে, আৰু কি কয় নিৰুপমা বৰগোহাঁই বাইদেউৰ অন্য জীৱন, হোমেন বৰগোহাঁই ছাৰৰ আমি সুবালাখন পঢ়িছিলোঁ। তেনেকৈ আৰু বহুত কিতাপ আছিলে, হাউ গ্ৰীণ ৱাজ মাই ভেলী। সেই কিতাপবিলাক মই চুৰ কৰি যেতিয়া পঢ়িছিলোঁ, সদায় কান্দিছিলোঁ। আৰু মেক্সিম গৰ্কীৰ মাখন পঢ়িছিলোঁ। তেতিয়া সেই কিতাপবিলাক যে পঢ়িছিলোঁ, সেইবিলাকৰ মাজত এতিয়া মই আৰু অসমীয়া আমাৰ নিজৰটো বহুত আছে, সেইখিনি বহুত আছে। আৰু সৌৰভ কুমাৰ চলিহাৰ পঢ়িছোঁ, তাৰপিছত নন্দিতা দেৱী, ডাক্তৰ নন্দিতা দেৱী মোৰ খুব ভাল লাগে, অনুৰাধা শৰ্মা পূজাৰী, আৰু মণিকুন্তলা ভট্টাচাৰ্যৰ বৰদোৱানী, এনেকুৱা বহুতখিনি মোৰ কিতাপ ভাল লাগে। আপোনাৰ লেখাসমূহত কোনোবা বিশেষ লেখকৰ প্ৰভাৱ পৰিছে নেকি? তেনেকুৱা বুলি ক'ব নোৱাৰি, কাৰণ হয়তো পৰিবও পাৰে মোৰ অলক্ষিতে। যিহেতু বাইদেউ এটা কথা দেখিছোঁ যে বহুখিনি আপোনাৰ লেখা আছে, প্ৰত্যেকখন গ্ৰন্থৰ হয়তো কিবা নেপথ্যৰ কাহিনী আছে, যিখিনি কথা কিছুমান চিৰিয়াছ হ'ব পাৰে, কোনোবাটো খুব ৰসালো হ'ব পাৰে। আপোনাৰ জীৱনত খুব ৰসাল ঘটনা এনেকুৱা হৈছে যিটো আপোনাৰ মনত আছে? দৰাচলতে ৰসাল ঘটনা বুলি নহয়, কিছুমান ঘটনা এনেকুৱা ধৰণৰ ঘটে যিবিলাকে আমাৰ হৃদয়ত মানে সাজ বহুৱাই যায়। সেই কথাবিলাকেই আচলতে মই লিখিবলৈ প্ৰয়াস কৰোঁ, সেয়া প্ৰয়াসেই কৰোঁ। কিমান দূৰ মই লিখি পাঠকৰ মাজলৈ নিব পাৰোঁ বা সফল হ'ব পাৰোঁ, সেইখিনি মই নিজেই নাজানো, সেইখিনি পাঠকে নিৰ্ধাৰণ কৰে। আপুনি এটা বিষয় কেনেধৰণে নিৰ্ধাৰণ কৰে? যেতিয়া আপুনি এখন কিতাপ লিখিবলৈ লয়, তাৰ বিষয়টো কেনেধৰণে নিৰূপণ কৰে, আৰু তাক লৈ ৰিচাৰ্চ বা তেনেকুৱা কল্পনাবিলাক কেনেকুৱা ধৰণে কৰে? মই সেইটোৱে ক'লোঁ যে আমি ৰিচাৰ্চ বুলি কথা আছে। কিছুমান উপন্যাস, মই এতিয়া ৰিচাৰ্চধৰ্মী উপন্যাস হ'লে ধৰা যদিহে মই তেল কোম্পানীৰ বিষয়ে লিখিবলৈ যাওঁ, তেতিয়া মই হয়তো কিছু কথা ৰিচাৰ্চ কৰিব লাগিব। আৰু এনেকুৱা কিছুমান কথা থাকে যিবিলাকত ৰিচাৰ্চ মানে আমি মানুহক অধ্যয়ন কৰোঁ, মানুহক অধ্যয়ন কৰিব লাগে। আমি মানুহক অধ্যয়ন এনেকৈয়ে কৰিব লাগে যে মানুহ এজনৰ বিষয়ে লিখিবলৈ গ'লে হয়তো এইটো মোৰ বাস্তৱ চৰিত্ৰই হওক, লাগিলে বাস্তৱ চৰিত্ৰটো মই সেই ব্যক্তিজনক কিন্তু বা ব্যক্তিগৰাকীক মই অধ্যয়ন কৰিব লগা হয়। আৰু আপুনি দুলীয়াজানতে দীৰ্ঘদিন ধৰি বাস কৰিছে, এই স্থানীয় মানুহখিনি আপোনাক কেনেকুৱা ধৰণে এই লিখা মেলা কৰাৰ ক্ষেত্ৰত আচলতে প্ৰেৰণা দিয়ে? ইয়াৰ স্থানীয় মানুহখিনি বুলি ক'বলৈ গ'লে, মই প্ৰথম দুলীয়াজান সাহিত্য সভাৰ লগত জড়িত হৈ পাইছিলোঁ কেইজনমান অতি সন্মানীয় ব্যক্তি। ডক্টৰ কমল চন্দ্ৰ বৰদলৈ ছাৰ, তেখেত এতিয়া প্ৰয়াত। ছাৰে মোক যথেষ্ট উৎসাহিত কৰিছিল, আৰু প্ৰতিখন আমাৰ যিখন জোনালী চৰা হয় তালৈ মই যদি নাযাওঁ, তেতিয়া আমাৰ কেঁচুৱা, প্ৰথম সন্তান আমাৰ জন্ম হৈছে, তেতিয়া মই কেঁচুৱা লৈ আমি অনুষ্ঠানলৈ গৈছিলোঁ। আৰু ছাৰে মানে এনেকুৱা ধৰণে অনুপ্ৰাণিত কৰিছিলে। প্ৰথম মই এটাই মানে আছিলোঁ কি, দুলীয়াজানৰ মই এগৰাকী নেপালী বুলিয়ে মোক জানিছিলে, নেপালী ছোৱালীজনীক অনুষ্ঠানলৈ মাতিবলৈ কৈছিল। আৰু ছাৰে এজন উচ্চপদস্থ বিষয়া ছাৰ, আৰু ছাৰে যেনেকৈ আমাক সেই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিবলৈ কয়, হয়তো তেতিয়াই ভাবিছিলোঁ ছাৰে কিবা এটা অন্ততঃ তাত মোৰ লেখাৰ মাজত হয়তো পাইছে, সেইকাৰণে আমাক সোমাই থাকিবলৈ নিদি ওলাই আহিবলৈ, ঘৰৰ ভিতৰত যাতে সোমাই নাথাকোঁ, ওলাই আহিবলৈ কৈ, সেইটো এটা অনুপ্ৰেৰণা। আৰু দ্বিতীয়তে আৰু এজন ব্যক্তি আছে, তেওঁ আছে মোৰ শ্ৰদ্ধাৰ দেৱজিৎ গগৈ দা। তেখেত তেল কোম্পানীৰ ইতিমধ্যে অৱসৰপ্ৰাপ্ত বিষয়া, কৰ্মচাৰী। তেখেতে যথেষ্ট মোক অনুপ্ৰাণিত কৰে। আৰু মই প্ৰথম অৱস্থাত যেতিয়া লিখা মেলা কৰোঁ, তেখেতক আমি গগৈদা বুলি কওঁ, গগৈদাই মোক যথেষ্ট অনুপ্ৰাণিত কৰিছিল। তেখেতে বিভিন্ন সময়ত সেই লেখা মেলাবিলাকৰ ওপৰত বিভিন্ন ধৰণৰ মন্তব্য দিছিল। তেতিয়া এই গগৈদাৰ সেইখিনি কথাও মনত ৰাখিবলগীয়া। আৰু এজন ব্যক্তি আছে যিজনে হয়তো মই গল্প লিখিবলৈ এৰিয়েই দিলোঁহেঁতেন, এনেকুৱা এটা পৰ্যায়ত আছিলে। পৰ্যায় পাইছিলোঁ মানে এনেকুৱা
যে দুলীয়াজান লেখিকা সংস্থাই এটা গল্পৰ কৰ্মশালা পাতিছিল। কৰ্মশালাটোত কি কয় গল্পৰ কৰ্মশালা যিহেতু আছিলে, দুলীয়াজানৰ যিসকল লেখিকাই ইতিমধ্যে গল্প লিখি আছিলোঁ, সেইসকলৰ গল্প তেখেতক দিয়া হৈছিলে চাবলৈ, কিবা মন্তব্য দিব নেকি। তেখেতে সেই গল্পখিনিৰ মাজত মোৰো এটা গল্প আছিলে। তেখেতে কিন্তু দুটামান গল্প খুব ভাল হৈছে বুলি ক'লে, উৎকৃষ্ট মানৰ বুলি ক'লে, আৰু মোৰ গল্পটো কিন্তু একেবাৰে নিকৃষ্ট মানৰ বুলি কৈছিলে। যেতিয়া নিকৃষ্ট মানৰ বুলি কৈছিলে, মই সেই অনুষ্ঠানটোত কিন্তু আৰু ভালেকেইজন দুলীয়াজানৰ ব্যক্তি আছিলে উপস্থিত। তেখেতসকলে পিছত তেখেতসকলেও যদি গল্পটো চাইছিলে নেকি মই নাজানো, কিন্তু তেখেতসকলৰে এজন আছিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ডক্টৰ সত্যকাম বৰঠাকুৰ, এতিয়া বৰ্তমানেও তেওঁ মোৰ লগত তেতিয়া যোগাযোগ নাই, চিনি নাপাওঁ মই দুলীয়াজানৰ তেখেতক লগত কোনো চিনাকি নাছিলে। কিন্তু সেই মানুহজনে তেতিয়া কৈছিলে যে গল্পটো যে সেই মানুহগৰাকীয়ে যে গল্পটো লিখিছে তাত এটা ধুনীয়া মেছেজ আছে, সেই মানুহগৰাকীৰ সৈতে মোক কথা পাতিবলৈ দিবিচোন, সেই মানুহগৰাকীয়ে ভৱিষ্যতে গল্প লিখিব পাৰিব, ভাল লিখিব। তাৰপিছত তেখেতৰ কিন্তু সেইটোৱে মোক সঁচাকৈয়ে ক'বলৈ গ'লে যথেষ্ট অনুপ্ৰাণিত কৰিলে। তাৰ পাছত মই আকৌ অনলসভাৱে গল্প চৰ্চা কৰিবলৈ ধৰিলোঁ, গল্প লিখিছোঁ। প্ৰথম প্ৰান্তিকত যেতিয়া মোৰ লেখা ওলাইছিল, তেতিয়া মোক প্ৰথম দুলীয়াজানৰ ভিতৰতে কিন্তু ডক্টৰ সত্যকাম বৰঠাকুৰে মোলৈ ফোন কৰি কৈছিল যে ইমান ভাল লাগিছে তোমাৰ লেখাটো পাই। মই বোলো ক'ত ওলালেনো মোৰ লেখা, মই তেতিয়ালৈকে দেখা নাই মানে মোৰ লেখা যে প্ৰান্তিকত ওলাইছে নে নাই। সেই তেনেকুৱা সেইবিলাকেই অনুপ্ৰেৰণা। আৰু আছে আমি ক'বলৈ গ'লে নক'লে বেয়া হ'ব, মানে ভুল হ'ব কথাটো। আমাৰ অতি শ্ৰদ্ধাৰ দুলীয়াজানৰ এজন সাহিত্যকৰ্মী হেমেন নেওগ দা সাহিত্য সভাৰ সভাপতি হৈ থকা দিনতেই মোক এদিন কৈছিল, পল্লৱী, দুলীয়াজানত সাহিত্য সভাৰ এটা অনুষ্ঠান আছে জোনালী চৰা, যাবা। সেই হেমেন দাই যদি আমাক মোক দুলীয়াজানৰ সাহিত্য সভাৰ লগত চিনাকি কৰি নিদিলেহেঁতেন, হয়তো মই সদায় ঘৰতেই থাকিব লাগিলেহেঁতেন আৰু এখন যে অনুষ্ঠান আছে হয়তো নাজানিলোহেঁতেন। কিন্তু সেইবিলাকেই অনুপ্ৰেৰণা, যিসকল ব্যক্তিয়ে আমাক ভিতৰত সোমাই থকাৰ পৰা বাহিৰলৈ উলিয়াই লৈ গৈছিল। যিহেতু আপুনি যেতিয়া এখন কিতাপ লিখি শেষ কৰে, প্ৰকাশনৰ কামটো কেনেধৰণে আগবঢ়ায়? আপোনাৰ নিজাকৈ প্ৰকাশন আছে নে আপুনি বেলেগ কিবা প্ৰকাশনৰ লগত জড়িত হৈ কাম কৰিছে? আৰু যিখিনি কিতাপ আপুনি ৰচনা কৰিছে তাত আপোনাৰ ব্যৱসায়িক কথাখিনি কেনেকুৱা ধৰণৰ, বা কিতাপ বিক্ৰী কেনেকুৱা বা লাভ কেনেকুৱা ধৰণে হয়? বৰ্তমান যিহেতু আজিকালি আমি শুনিবলৈ পাওঁ বহু প্ৰতিষ্ঠিত লেখকৰে অৱস্থা বৰ ভাল নহয়। তেখেতসকলেও যিটো লেখকৰ পাৰিশ্ৰমিক যি ধৰণে পাব লাগে, আমাৰ প্ৰকাশনবিলাকে তেখেতসকলকো সিমান তেনেকৈ মানে মনৰ সন্তোষ হোৱাকৈ তেওঁলোকেও হয়তো সেইখিনি নাপায়। গতিকে আমিতো আৰু একেবাৰে সৰু মৰু লেখক, আমাৰ কোনো এতিয়ালৈকে আমি নিজকে ভাল লিখিছোঁ বুলি ক'ব নোৱাৰোঁ বা প্ৰতিষ্ঠা লাভ কৰিছোঁ বুলিও ভাবিব নোৱাৰোঁ। আমি যিহেতু একেবাৰে তলৰ পৰ্যায়তে সাহিত্য চৰ্চা কৰি আছোঁ, গতিকে ক'বলৈ গ'লে মোৰ প্ৰথমখন গল্পগ্ৰন্থ মই একেবাৰে নিজেই কৰিছিলোঁ আৰু সেইখন তেতিয়া মই কোনো প্ৰকাশন বা কিবা এনেকুৱা লগত কোনো জড়িত হৈ নাছিলোঁ আৰু চিনিও নাপাইছিলোঁ মই কাকো। দুলীয়াজানৰ যিহেতু মই কৈছোঁৱেই মোৰ এজন শোভানুধ্যায়ী ব্যক্তি দেৱজিৎ গগৈ দাই মোক সেইখিনি কামলৈ আগবঢ়াই দিছিলে, তই এখন কিতাপ উলিয়াব পাৰিবি বুলি, তোৰ গল্পখিনিৰ মাজত এটা আছে, তই সেই গল্পখিনি এখন কিতাপ কৰি পেলা। আৰু কিতাপখনৰ মই নজনাকৈ, কিন্তু মই নাজানো কোনে মোৰ কিতাপখনৰ পাতনিও লিখিছিলে। তেতিয়া মই দেখিছিলোঁ কমল চন্দ্ৰ বৰদলৈ ছাৰে মোৰ গল্পখনৰ পাতনি লিখিছিল আৰু ছাৰে তাত কেইটামান ইমান সুন্দৰ বাক্য লিখিছিল। মোৰ গল্প এটা আছিলে উপলব্ধি বুলি, আৰু ভালেকেইটা গল্প। ছাৰে এটা গল্প কিন্তু সৌৰভ কুমাৰ চলিহাৰ গল্পৰ সৈতে কিবা এটা তেখেতে কৈছিলে, খুব ভাল লাগিলে। গল্পটোৰ কোনো মানে সৌৰভ কুমাৰ চলিহাই যিদৰে কোনো মানে এটা কাহিনী বুলি নিলিখে, ঠিক তেনেকুৱা ধৰণৰে গল্পটো হৈছে বুলি তেখেতে তেওঁ পাতনিখনতে উল্লেখ কৰিছিলে। নতুনকৈ যিসকল লোকে কিতাপ প্ৰকাশ কৰিব বিচাৰে, ধৰি লওক কোনোবা এজন লেখকে কিতাপ এখন লিখিছে, তেওঁ প্ৰকাশ কৰিব, তেওঁ আচলতে পোনে পোনে প্ৰকাশকৰ ওচৰলৈ যোৱা উচিত নে নিজাববীয়াকৈ আচলতে কৰা উচিত? আপোনাৰ দৃষ্টিভংগী আপুনি কি বুলি অনুভৱ কৰে?
সেইটো দৰাচলতে কিতাপ এখন প্ৰকাশ কৰাৰ আগতেই কিন্তু আমি নিজে আমাৰ লেখাখিনি আচলতে প্ৰকাশযোগ্য হৈছে নে নাই সেই কথাখিনি আমি বিজ্ঞজনৰ পৰামৰ্শ লোৱা উচিত। আৰু যেতিয়া মই 2 নম্বৰ যিখন গ্ৰন্থ সেইখন মই নিজে প্ৰকাশ কৰা নাই তেতিয়া মোৰ শাৰদীয় দৈনিক অসমত তেতিয়া ৰেৱতী মোহন ভাগৱতী ছাৰ আছিলে তেতিয়া ছাৰে মানে সম্পাদনা কৰিছিলে দৈনিক অসমখন। শাৰদীয় দৈনিক অসমত মোৰ এটা গল্প ওলাইছিলে। মোৰ যে ইমান ভাল লাগিছিল শাৰদীয় দৈনিক অসমত যেতিয়া গল্পটো ওলাইছিলে আৰু তেতিয়া তাৰ যিহেতু সম্পাদকজন ইমান এজন বিশিষ্ট ব্যক্তি তেতিয়া মোৰ সেই গল্প পঢ়ি গুৱাহাটীৰ পৰা এজন মোৰ ভাতৃপ্ৰতিম তেওঁ ফোন কৰিছিলে। ফোন কৰি মোক পৃথিৱী প্ৰকাশন আছিলে তেতিয়া তেওঁৰ ফোন কৰি মোক জনাইছিলে বাইদেউ আপুনি কিতাপ উলিয়াব নেকি? মই কৈছোঁ কিয় মই কিতাপ উলিওৱাৰ কথা ভবা নাই। নহয় বাইদেউ আপুনিতো এনেকুৱা আপোনাৰ দৈনিক অসমত গল্প পঢ়িলোঁ খুব ভাল লাগিছে। আপোনাৰ যদি গল্পৰ কালেকশ্যন আছে মোক দিয়ক মই কিতাপখন কৰিম। সেই তেনেকৈ প্ৰথম পৃথিৱী প্ৰকাশনে কৰিছিলে। লেখা মেলা কৰাৰ লগতে আপুনি খুব ভাল আবৃত্তিও কৰে। এই আবৃত্তিৰ চিন্তাটো কেনেকৈ আহিলে মনলৈ? কেতিয়াৰ পৰা আৰম্ভ কৰিলে? আবৃত্তিৰ চিন্তাটো এটা বৰ কাকতলীয় সংযোগ বুলিয়ে ক'ব লাগিব। তেতিয়া মোৰ ছোৱালী সৰু হৈ আছিলে তেতিয়া তাইৰ নাচৰ স্কুলত দিছিলোঁ। সত্ৰীয়া নাচ নাচে তাই। ইয়াতে এখন আছিলে স্কুল এখন আছিলে তাতে ৰাগ নিকেতন বুলি তাতে মই সত্ৰীয়া শিকিবলৈ দিছিলোঁ। আৰু মই তাইক সদায় থ'বলৈ আনিবলৈ যাওঁ। তাতেই লগ পাইছিলোঁ এদিন আমাৰ বিশিষ্ট আবৃত্তিকাৰ জুলিয়ানা বেগম বাইদেউক। বাইদেৱে তেতিয়া মই যিহেতু তাত লগ পাইছোঁ আৰু বিভিন্ন কবি সন্মিলনত বাৰু বাইদেউক লগ পাইছোঁ। তেতিয়া বাইদেৱে মানে এটা কথা ক'লে, পল্লৱী তুমিতো কবিতা লিখা মানুহ, কবিতাৰ মানুহ, তুমি আবৃত্তি নিশিকা কিয়? আবৃত্তি নকৰা কিয়? মই তেতিয়াও ভবা নাই যে কেতিয়াবা আবৃত্তি এনেকৈ শিকিব লাগে বুলি পৰিশীলিত বা এটা শিকিবলগীয়া এটা কলা বুলি মই ভবাই নাছিলোঁ। তাৰ আগতে নাজানো। যিহেতু আমি বিদ্যালয়ত পঢ়ি থকা দিনত আবৃত্তি তেনেকৈ শিকাৰ কোনো আমাৰ সুবিধা নাছিল। আবৃত্তি শিকিব লাগে বুলিও নাজানো। কিন্তু বিদ্যালয়ৰ পৰা আমি বিভিন্ন ঠাইত গৈ প্ৰতিযোগিতাবিলাকত যোগদান কৰিছিলোঁ আৰু তেনেকৈয়ে পুৰস্কাৰ পাইছিলোঁ। সেইকাৰণে তেতিয়া শিকিব লাগে বুলি নাজানিছিলোঁ। আৰু যেতিয়া মই বাইদেউক লগ পালোঁ তেতিয়া পিছত ভাবিলোঁ বাইদেৱে ক'লে, বাইদেৱে গোটেই কথাখিনি বুজাই দিলে এনেকৈ কৰিব লাগিব পল্লৱী তুমি শিকা তুমি পাৰিবা। সেই তেতিয়া বাইদেউৰ ওচৰতে মই প্ৰথম আবৃত্তিৰ প্ৰশিক্ষণ ল'লোঁ। এগৰাকী সফল আবৃত্তিকাৰ কেনেকৈ হ'ব পাৰি? আচলতে সফল হ'বলৈ সকলো ক্ষেত্ৰতে সাধনাৰ প্ৰয়োজন। আপুনি আবৃত্তিৰ কথাই নহয় বা লেখক জীৱনতো যিকোনো ক্ষেত্ৰতেই আমি সফল হ'বলৈ আমাৰ সাধনাৰ প্ৰয়োজন। আমি যথেষ্ট অনুশীলন আৰু সাধনা কৰিবলগীয়া হয়। সেই বিষয়টো যিটো বিষয়ে নকৰোঁ কিয় সেই বিষয়টোৰ বিষয়ে পুংখানুপুংখভাৱে জানিবলৈ আমাৰ নিজস্ব প্ৰয়াস থাকিব লাগিব। আৰু এইখিনিতে যিহেতু আপুনি আবৃত্তিৰ লগতো জড়িত, মই পোনপ্ৰথমতে আপোনাৰ নিজৰ সৃষ্টিৰ এটা কবিতা আৰু লগতে আপোনাৰ প্ৰিয় সাহিত্যিকগৰাকী বা প্ৰিয় কবিগৰাকীৰ এটা কবিতা, দুটা কবিতা মই আপোনাৰ পৰা আবৃত্তি হিচাপে শুনিব বিচাৰিম। ধন্যবাদ। মই প্ৰথমতেই মোৰ এটা নিজৰ কবিতা আবৃত্তি নহয় আৰু পাঠ কৰিবলৈ লৈছোঁ। ক্ৰমশঃ সংকুচিত হৈ অহা পথাৰখন, ওপৰত হেতা জোন, শুকান নিথৰ। হঠাৎ পথাৰখনে কেঁকাই উঠিল, বলডোজাৰে চিৰাচিৰ কৰা বুকুত কেঁচা তেজৰ কৰাল। ক'ত মোৰ ককা আজোককাহঁতৰে নাঙল বৰি, যুঁৱলি বৰি, মৈ বৰি। এজাক পিঠিকোজা মানুহ, তেওঁলোকৰ স্বপ্নাতুৰী চকু বৰি। কুৰুকি উৰুৱাই পেলোৱা হৈছে, ভাঙি চিঙি গুৰি কৰা হৈছে হাড়বোৰো। এই অন্ধকাৰাচ্ছন্ন ৰাতি অকলে অকলে মই, নাই কোনো সাঁতোৰুৱা, নাই কোনো বাটৰুৱা। এই নিজম নিশা শুনা পাইছোঁ অচুপনিৰ শব্দ, কেৱল অচুপনি। আচৰিত মই অনুভৱ কৰিলোঁ মৰি দুচকু ভৰি পৰিছে পানীৰে, কেৱল পানীৰে। ধন্যবাদ। ধন্যবাদ, বহুত ভাল লাগিছে আৰু এক নতুন সোৱাদ। মই আপোনাৰ কবিতা আজি প্ৰথম আবৃত্তি শুনিছোঁ, বহুত ভাল লাগিছে। আৰু এটা কবিতা মই আবৃত্তি কৰিবৰ কাৰণে মই আবৃত্তিৰ এটা প্ৰয়াস কৰিম।
মোৰ প্ৰিয় সাহিত্যিক ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ কবিতা এটাৰে। কবিতাৰ শিৰোনাম দ্ৰৌপদী। মই ব্যতিক্ৰম নহয়, নহয়, মই যে মাথো চিৰন্তন নাৰী, যুগমীয়া ৰহস্যৰে ভৰা বিচিত্ৰ বৰ্ণালীৰ এক সহজ প্ৰকাশ। মোৰ বাসনাত কোনো নতুনত্ব নাই। আদিতমা নাৰীৰ মনৰ ৰং আৰু সুৰভিয়ে মনৰ মজিয়াত মোৰ আলপনা আঁকে। মোৰ দুখ ক'ত? মই মাথো কৰি গ'লোঁ সত্যৰ সহজ চিকাৰী, যিবোৰ চিকাৰী ভণ্ডামীৰ মুখাৰ তলত সৰ্বদাই গুপ্ত হৈ থাকে। হাঁহি উঠে আৱৰণৰ আঁৰত আমি সকলো উলংগ। প্ৰাণৰ পাত্ৰ জানো কেতিয়াবা ভৰে, যেতিয়া নিজকে ভাবোঁ সবাতোকৈ ঐশ্বৰ্যমণ্ডিতা বুলি, সকলো পাইছোঁ বুলি গৰ্বিত ভংগীত স্ফীত হৈ উঠোঁ। সেইটো ক্ষণতে মনৰ কোণত অৱচেতনাই হাঁহে, বিদ্ৰূপৰ হাঁহি, ধূৰ্ত এক খেলুৱৈৰ দৰে। চেতনাৰে দৃঢ় হৈ থিয় হৈ থাকোঁ মই, মোৰ ভৰিৰ তলত থকা দুপতা মাটিতে। আশ্চৰ্য তথাপি মোৰ ছায়া যায় আগবাঢ়ি দুহাত প্ৰসাৰী, নহ'লেনো ধীৰ স্থিৰ মণিষাৰ ধৰ্ম যুধিষ্ঠিৰ, শালি বৃক্ষ সম যেন দ্বিতীয় পাণ্ডৱ, শৌৰ্য বীৰ্য সৌন্দৰ্যৰে প্ৰতীক অৰ্জুন, সৌম্য শান্ত নম্ৰ বীৰ চতুৰ্থ আৰু পঞ্চম পাণ্ডৱৰ পাঁচখনি উজ্জ্বল আলক্ষ্য থাকোঁতেও মনৰ পটত আৰু এক ছবি আহি দোলে কিয় ঘনে ঘনে? কোনোটি ক্ষণত বিচাৰোঁ কৰ্ণক কিয় এই তৃষা জাগে? আকণ্ঠ ভৰি মৰি থাকোঁতে অমৃত, এয়া যে মায়াৰ খেলা। দেহি আমি তথাপি কৰোঁ যে বাস দেহৰ ঊৰ্ধত। এয়া এক অনুভৱ বিশেষ স্তৰৰ, এয়া এক মানসিক উপলব্ধি গভীৰ মনৰ। সৌন্দৰ্যই বিভিন্ন স্তৰৰ কঁপাই সুস্থিৰ বক্ষ প্ৰতি সৰসৰ। সৌন্দৰ্য নহয় মাথো অপৰূপ অৱয়ব ভংগী আৰু সুললিত স্বৰ। সৌন্দৰ্য লুকাই থাকে বোধ, মেধা, বীৰত্ব, পাণ্ডিত্য, ব্যক্তিত্ব আৰু সুঠাম মনৰ কত প্ৰকাশত। নাৰী মই, যুগে যুগে সেই সৌন্দৰ্যৰে অক্লান্ত পিয়াসী। মাতৃৰ সঞ্চয় তৃষ্ণা, লালনৰ মায়া থাকে অচিনাকি ৰূপ লৈ হৃদয় মাজত। প্ৰতিটো ৰঙৰে প্ৰতিভা ফুল যদি থাকিলেহেঁতেন মোৰ মৰমৰ জীৱনৰ এই সৰু বননিখনত। ধন্যবাদ। নতুন আবৃত্তিকাৰসকলক আপুনি কেনেকুৱা ধৰণৰ পৰামৰ্শ দিব, কেনেকুৱা ধৰণে আচলতে আগবাঢ়িব লাগিব কবিতা আবৃত্তিৰ ক্ষেত্ৰখনত সফল হ'বৰ কাৰণে? কবিতা আবৃত্তিটো যিহেতু এটা কণ্ঠকলা, আৰু আমি ক'ব লাগিব যে আবৃত্তি কৰিবলৈ হ'লে কঠোৰ পৰিশ্ৰম কৰিব লাগিব দেই, কঠোৰ সাধনা অবিহনে আবৃত্তি কেতিয়াও সফল হ'ব নোৱাৰে। আমি কণ্ঠস্বৰৰ সাধনা কৰিব লাগিব। আৰু এই ক্ষেত্ৰত বহু ক্ষেত্ৰত দেখা যায় যে বহু ব্যক্তিয়ে কবিতা আবৃত্তি কৰে, তেওঁলোকৰ কণ্ঠস্বৰ কিন্তু অতি সুন্দৰ, শুনি থাকিবৰ মন যোৱা, কিন্তু বহু আবৃত্তিকাৰ কিন্তু উচ্চাৰণৰ ক্ষেত্ৰত একেবাৰে সচেতন নহয়। সেইটোৱে কিন্তু কবিতাৰ আবৃত্তিৰ মাধুৰ্য বহু ম্লান কৰে। ঠিক তেনেকৈ মই কিছুমান তেনেকুৱা উদাহৰণ হিচাপে ক'ব পাৰোঁ যে আমি ভাষাজ্ঞানটো, আমাৰ প্ৰথম কথা আবৃত্তিৰ ক্ষেত্ৰত ভাষাজ্ঞানটো বহুত জৰুৰী। ভাষাজ্ঞানটো যদি আমি যিবিলাক আমাৰ বৰ্ণ আছে, সেই বৰ্ণখিনিৰ শুদ্ধ উচ্চাৰণ যদিহে নাজানো, তেতিয়া আমি আবৃত্তিত সফল হৈছোঁ বুলি ক'ব নোৱাৰিম। সেইকাৰণে আমাৰ আবৃত্তি শিকাৰুসকলক এটা কথাই কওঁ, যিটো ব্যাকৰণসন্মত কলা শৈলীৰে আবৃত্তি শিকি লৈহে আমি আবৃত্তি কৰা উচিত। যাৰ ফলত আমি বহু ক্ষেত্ৰত দেখোঁ চন্দ্ৰবিন্দু উচ্চাৰণ নহয়, বহু ক্ষেত্ৰত দেখা পাওঁ যে ধ্বনিবিলাকৰ উচ্চাৰণ নহয়। সেইবিলাকে কিন্তু আমাৰ অৰ্থৰ বিভ্ৰাট ঘটে। আমি এতিয়া
চা এতিয়া মই উদাহৰণ হিচাপে এটা কথা কৈছোঁ হয়। চা বুলি কোৱাৰ লগে লগে আমি চন্দ্ৰবিন্দুটো আহে সেই চন্দ্ৰবিন্দুটো যদি আমি উচ্চাৰণ নকৰোঁ তাৰ অৰ্থটো কিন্তু বেলেগ হৈ যাব বেলেগ হৈ যায়, হয়। আকৌ ক'লা আমি এতিয়া তুমি কি কথা ক'লা বুলি তোমাকে যেনিবা ক'লোঁ তুমি কি কথাটো কৈছা ক'লানো এই ক'লা বুলি যেতিয়া কওঁ কিন্তু আমাৰ ভুল হয় হয়, নহয়নে ক'লা বুলি ক'ব। ক'লা কি কথা ক'লা এনেকৈ কি কথা হয়। কৈছা ক'লা তাৰমানে তাত ঊৰ্ধকমা এটা লাগে ক'লা হয়। কি কথা ক'লা বলা এতিয়া আমি বলা বুলি কওঁতে এই বলা এতিয়া আমি যাওঁ আমি বহুত আবৃত্তিকাৰে সেই বলা যে তাত ঊৰ্ধকমাটো থাকে সেই ঊৰ্ধকমাটো কিন্তু উচ্চাৰণ নকৰে তেতিয়া কিন্তু শ্ৰুতিগতো হয় তাৰ অৰ্থৰ বিভ্ৰাট ঘটে হয়, বোলা বুলি ক'লে ধৰি লওক যাওঁ বোলা বুলি বুজায় আৰু অঁ বলা বুলি ক'লে বতাহ বলা বা বতাহ তেনেকুৱা। বলা বুজাইছে হয়, হয়। হয় সেই এইবিলাক মই আবৃত্তিৰ ক্ষেত্ৰত দুটা কথা মোৰ খুব ভাল লগা কথা আছে যেতিয়া মই আবৃত্তিৰ কৰ্মশালাবিলাকত উপস্থিত থাকোঁ বহু বিদ্যালয়ে মোক নিমন্ত্ৰণ কৰে তেতিয়া বিদ্যালয়বিলাকলৈ যেতিয়া যাওঁ ছাত্ৰ ছাত্ৰীসকলক যেতিয়া মই কৰ্মশালা দি থাকোঁ তেতিয়া শিক্ষকসকলো তাত কিছুমান উপস্থিত থাকে হয়। বা অভিভাৱকসকলো তেওঁলোকে কিন্তু এটা কথাই মোক কয় বাইদেউ আপোনাৰ পৰা আমি এনেকুৱা ধৰণে উপকৃত হ'লোঁ এই ভাষা জ্ঞানটো আমাৰ কেতিয়াও আমি সৰুৰে পৰা ভুল কৰি আহিছোঁ আমি অ আ কেইটা শুদ্ধকৈ উচ্চাৰণ কেতিয়াও নকৰোঁ বা ক খখিনি উচ্চাৰণ কৰোঁতে আমাৰ বহুত ভুল হয় আপোনাৰ পৰা যিটো এই কৰ্মশালাটো লৈ আমি সেইখিনি ক্ষেত্ৰত যথেষ্ট উচ্চাৰণ সম্পৰ্কে বহুত সমৃদ্ধ হৈছোঁ বুলি কয় সেইটোৱে মোৰ খুব ভাল লাগে হয় যিহেতু মই আৰু এটা কথা সুধোঁ আপুনি এখন গ্ৰন্থ ৰচনা কৰিছে দুবৰি বনৰ মালিতা সেই কিতাপখনত আপুনি পুঁজিবাদ সাম্যবাদ এইবিলাক বিষয়ক লৈ পিনে আপুনি সেই উপন্যাস নহয় জানো হয় উপন্যাসখন ৰচনা কৰিছে আচলতে সেই উপন্যাসখনৰ বিষয়ে বা আপোনাৰ সমাজক লৈ আপোনাৰ চিন্তাটো বা আপোনাৰ লিখনিয়ে সমাজখনক কেনেধৰণে প্ৰভাৱান্বিত কৰিব বা কেনেধৰণে পৰিৱৰ্তন আনিব সেই সমগ্ৰ কথাখিনিৰ ওপৰত আপোনাৰ আলোকপাত কেনেকুৱা ধৰণৰ অকণমান জানিব বিচাৰিছোঁ। দুবৰি বনৰ মালিতাখন মই আচলতে নামটোৱেই তাত কয় দুবৰি বন যিটো একেবাৰে নগণ্য আমি দুবৰি বনক হয়তো মানে পাত্তাই দিব নিবিচাৰোঁ এনেকুৱা নিচিনা দুবৰি বনৰ মালিতা সেই সৰু সৰু মানুহৰ যিটো দুখ সেই কথাখিনিয়ে মই তাত লিখিব বিচাৰিছোঁ বৰ্তমান সময়ত মই এটা কথাই মন কৰোঁ যে আমি যিহেতু শৈশৱৰ পৰাই এতিয়া গাঁৱত ডাঙৰ হৈছিলোঁ গাঁৱৰ আমাৰ পৰিৱেশটো সম্পূৰ্ণ বৰ্তমান সময়ত সলনি হৈ গৈছে যে অতীতৰ গাঁওখন আৰু বৰ্তমানৰ গাঁৱৰ পাৰ্থক্য আহি পৰিছে বা চহৰবিলাকতো সেই পৰিৱেশটো আগৰ পৰিৱেশবিলাক নাই বৰ্তমান সময়ছোৱাত যিটো আটাইতকৈ বেয়া ৰূপ ধাৰণ কৰিছে মদ যিটো মদ আমি আটাইতকৈ বেয়া বুলিয়ে ক'ব লাগিব যিহেতু সমাজখনক ই একেবাৰে ধ্বংসৰ পথলৈ লৈ গৈ আছে সৰু সৰু ল'ৰা ছোৱালীবিলাকেই ইমান উচ্ছৃংখল হৈছে আৰু ইয়াৰ মূলতে হৈছে যিহেতু আমাৰ যিটো ৰাজনৈতিক পৃষ্ঠপোষকতাতেই এই এনেকুৱা কিছুমান এনেকুৱা ধৰণে আমি মদটো প্ৰচলন কৰিবলৈ ধৰিছোঁ সেই মদটোৱে কিন্তু অতি সুলভ হোৱাৰ কাৰণেই সকলোৱে অতি সহজতে ল'ব পৰা হৈছে আৰু সি কিন্তু আমাৰ সমাজখন একেবাৰে ধ্বংস কৰি পেলাইছে ব্ৰিটিছসকলে কানি বেপাৰ কৰিছিলে অসমীয়া সমাজত কানি মেলি দি কি কৰিছিলে আমিতো গম পাওঁৱেই ঠিক একেদৰে কিন্তু বৰ্তমান সময়ত আমাৰ চৰকাৰে বা অপ্ৰিয় হ'লেও ক'বই লাগিব ৰাজনৈতিক পৃষ্ঠপোষকতাই যিখিনি আমাৰ মাদক দ্ৰব্যৰ যি প্ৰচলনটো বৃদ্ধি কৰিছে সি কিন্তু এনেকুৱা হৈছে এটা পৰিয়াল নিঃশেষ কৰি দিছে পৰিয়ালবোৰৰ যিটো মানে পৰিয়ালৰ যিবিলাক সন্তান সেই সন্তানবিলাক ধ্বংস হৈ যোৱাৰ লগে লগে এখন সুখৰ ঘৰো কিন্তু ভগ্নস্তূপত পৰিণত হৈছে সেই কথাখিনিয়ে মই ইয়াত লিখিছোঁ যে এতিয়াও আমাক এখন শ্ৰেণী সংগ্ৰামৰ প্ৰয়োজন হৈছে যে যিখিনি সৰু সৰু মানুহ সেই সৰু সৰু মানুহখিনিয়ে জাগ্ৰত হ'ব হৈছে যে তেওঁলোকক আৰু কিমান ঠগিব আমি প্ৰত্যেকটো ক্ষেত্ৰতেই সৰু মানুহখিনিয়ে সদায় তললৈয়ে গৈ আছোঁ কেতিয়াও তেওঁলোকৰ উদ্ধাৰ হোৱাৰ সম্ভাৱনা আমি দেখা নাই যিবিলাক চৰকাৰৰে হওক বা যিকোনো ৰাজনৈতিক হেৰিবিলাকেই হওক আঁচনিবিলাকে আমাক অতি ধ্বংসৰ মুখলৈ লৈ গৈ আছে আৰু এইবিলাক কথাই মই কিতাপখনত লিখিছোঁ
কাহিনীটো কেনেকুৱা ধৰণৰ কাক মানে তাৰ দুটা চৰিত্ৰ কেনেধৰণে আৰম্ভ হৈ কেনেধৰণে শেষ হৈছে অকণমান কাহিনী পাঠকে জানিব বুলি পাৰিব। ক'বলৈ ইয়াত আচলতে এটা কাহিনী বুলি নাই হয় মই এটা দেখাইছোঁ যে ইয়াত আৰু আমাৰ যিটো শ্ৰেণী বৈষম্য হয় আকৌ এইটো ধৰ্মৰ যিটো আমাৰ হেৰি ওলাইছে বিভেদটো আমি এতিয়া সদায় সততে শুনি আছোঁ হিন্দু মুছলমান সেই ধৰ্মৰ যিটো বিভেদ আমাৰ হিন্দুত্ববাদী এটা ধাৰা যিহেতু আমাৰ প্ৰচলন কৰিবলৈ গৈ আছে মানে সেই কথাখিনি মই তাত উল্লেখ কৰিছোঁ তাত এটা চৰিত্ৰ দিছিলোঁ পল্লৱ আৰু এটা কথাই মই তাত উল্লেখ কৰিছোঁ হয়তো নাজানো কিমান দূৰ সফল হ'ব পাৰিছোঁ মই নাজানো কিন্তু মোৰ এটা চৰিত্ৰ আছিলে পল্লৱে কিন্তু সেই তাৰ কাৰণে সেই যিহেতু সমাজখনক আমাৰ এটা গতি প্ৰদান কৰিব লাগে সেই গতি প্ৰদান কৰিবলৈ গৈ আমাৰ পল্লৱ কিন্তু নিঃশেষ হৈ গৈছে আৰু সেই তেনেকুৱা ধৰণে যিসকল বহু সাংবাদিকৰো তেনেকুৱা হৈছে আজিকালি সৎ পথত কোনো থাকিব নোৱাৰা হৈছে আমি আমাক বিভিন্ন কাৰণ দেখুৱাই আমাক সেই সৎ মানুহসকলক আমি নিমাত কৰিবলৈ যত্ন কৰি আছোঁ ডমিনেট কৰিবলৈ চেষ্টা কৰি থকা হৈছে সেই কথাখিনি মই আচলতে মোৰ হৃদয়ত তোলপাৰ লগাই থাকে আৰু মই উপন্যাসৰ জৰিয়তে সেইখিনিকে ক'ব বিচাৰিছোঁ নাজানো আৰু মই কিমান দূৰ সফল হৈছোঁ নতুন যিসকল লেখক লেখিকা ওলাই আহিছে তেখেতসকলৰ প্ৰতি কেনেকুৱা ধৰণৰ আপোনাৰ পৰামৰ্শ আছে নতুন লেখক লেখিকাসকলৰ পৰামৰ্শ দিব পৰা মোৰ ধৃষ্টতা নাই তথাপিও মই এটা কথা ক'ব পাৰোঁ যে আমি যিমানেই অধ্যয়ন কৰিম আমাৰ মনটো কিন্তু সিমানেই সমৃদ্ধ হয় আৰু লেখকসকলৰ আমি বিভিন্ন লেখকৰ লেখা পঢ়াটো উচিত আমি তেতিয়াহে কিন্তু নিজক সমৃদ্ধ নহ'লে আমি লিখিম কি নিজেই প্ৰথম সমৃদ্ধ হ'ব লাগিব তাৰপিছত আমি লেখা লিখিব লাগিব সেইটো কথা আপোনাৰ যিসমূহ গ্ৰন্থ পাঠকে যদি বিচাৰে কেনেধৰণে পাব কিবা দোকান বিশেষ আছেনে বা অনলাইনত আপোনাৰ কিতাপবিলাক উপলব্ধ নেকি অনলাইনত উপলব্ধ আছে কিন্তু এমাজনত পায় বুলি কয় মোৰ শেহতীয়া কিতাপকেইখন উলিয়াইছিলে আপোনাৰ পূৰ্বায়ন প্ৰকাশনে তেখেতৰ মতে আমাজনত সেই কিতাপখিনি উপলব্ধ হয় আবৃত্তিৰ ৰূপৰেখা আৰু উপন্যাস 4খন তেওঁ কৰিছে আৰু শেহতীয়াকৈ এখন মোৰ যিখন পঞ্চমখন গল্পগ্ৰন্থ দাপোন প্ৰকাশনে কৰিছে আৰু তেওঁলোকে সেইখনত পাণ্ডুলিপি আহ্বান কৰিছিলে প্ৰতিযোগিতাৰ কাৰণে আহ্বান কৰোঁতে মই মোৰ পাণ্ডুলিপিকেইটা এটা পঠাইছিলোঁ গল্পৰ পাণ্ডুলিপি তেতিয়া সেই গল্পৰ পাণ্ডুলিপিত মোৰটো শ্ৰেষ্ঠ হিচাপে বিবেচিত হৈছিলে আৰু তেওঁলোকে সেইখন প্ৰকাশ কৰিছে এতিয়া নতুন পৰিকল্পনা কি কৰি আছে নতুন কিবা আহিব নেকি কিতাপ নতুন পৰিকল্পনা মোৰ এখন কৰি আছোঁ সেইখন হৈছে কবি অভিব্যক্তি ইতিমধ্যে মোৰ কিতাপখন ছেটিংছত আছে কবি অভিব্যক্তি তাত 35জন কবিৰ জীৱনী থাকিব যিটো এতিয়ালৈকে আমাৰ মই গম পোৱা মতে আৰু যিসকল কবিৰ সৈতে মই ইতিমধ্যে আলোচনা কৰিছোঁ বা সেই গ্ৰন্থখনৰ বিষয়ে কৈছোঁ যিসকলৰ জীৱনপঞ্জী মই সংগ্ৰহ কৰিছোঁ তেখেতসকলে অত্যন্ত ভাল পাইছে আৰু কৈছে এই কামটো কোনো কৰা নাই ভূপেন চক্ৰৱৰ্তী ছাৰ মোৰ শ্ৰদ্ধাৰ আবৃত্তিৰ গুৰু ভূপেন চক্ৰৱৰ্তী ছাৰে মোক এদিন মোলৈ ফোন কৰি সুধিছিল পল্লৱী কি কৰি আছা মই তেতিয়া কৈছিলোঁ ছাৰ মই এনেকুৱা এখন কিতাপ কৰি আছোঁ ছাৰে মোক একাষাৰে কৈছে পল্লৱী খুব সুন্দৰ কাম এটা কৰিছা তাৰপিছত 2 নম্বৰতে মই যেতিয়া সমীৰ তাঁতীদেৱলৈ ফোন কৰিছিলোঁ কবি সমীৰ তাঁতীদাইটো মোক যথেষ্ট উৎসাহিত কৰিছে যে পল্লৱী খুব ভাল কাম কৰিছা এইটো কাম হোৱা নাই অসম প্ৰকাশন পৰিষদে এখন গ্ৰন্থ উলিয়াইছিল বোলে ইয়াৰ আগতে তাৰ পিছত এনেকৈ জীৱনপঞ্জী হোৱা নাই সম্পূৰ্ণ জীৱনপঞ্জী কোনো কৰা নাই আৰু এজন ব্যক্তি মই যিসকলে কিতাপখনক লৈ মোক অতি উৎসাহিত কৰি আছে মই তেখেতলোকৰ কথাই কৈছোঁ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱৰ পুত্ৰ এই দীপংকৰ ভট্টাচাৰ্যদেৱেও মোক কৈছে অতি অনুপ্ৰাণিত কৰিছে এইটো খুব ভাল কাম হৈছে বুলি আৰু এনেকৈ বহু ডক্টৰ পতংগীয়া কলিতা বাইদেৱেও কৈছে বাইদেৱে কিছু পৰামৰ্শও দিছে যে তুমি কিতাপখনত ৰবীন্দ্ৰ চৰকাৰক কিন্তু পল্লৱী কেতিয়াও পাহৰি নাযাবা আৰু বাইদেউৰ পৰামৰ্শ অনুসৰি মই ৰবীন্দ্ৰ চৰকাৰৰ ইতিমধ্যে তেখেতলোকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি মই তেখেতৰ জীৱনপঞ্জী লৈছোঁ ঠিক তেনেকৈয়ে ভাবিছোঁ কামটো ভাল হ'ব বুলি আৰু সেইখন যিহেতু মোৰ কবিতাৰ সম্পৰ্কতে মই এই আবৃত্তি অনুষ্ঠানৰ লগত জড়িত হৈ এইটোৱে বুজি পাইছোঁ যে
আমাৰ নতুন প্ৰজন্মই কবিসকলক নাজানে তেওঁলোকৰ দুই এটা কবিতা পঢ়িছে কিন্তু কবিসকলৰ জীৱননো কি কবিসকলনো কোন ক'ত কি সেইবিলাক কথা নাজানে সেই নজনাৰ কাৰণে মই মোৰ মনত খেলালে যে মই যদিহে এখন ৰচনা এনেকৈ দি থকাতকৈ মই কবিৰ জীৱনপঞ্জীখিনি একেলগে এখন গ্ৰন্থ কৰি দিওঁ গ্ৰন্থ কৰি দিলে তেখেতলোকৰ স্থায়িত্ব এটা থাকি গ'ল স্থায়িত্ব পাব আৰু সেইখনৰ লগত মই প্ৰত্যেকজন কবিৰে 2টা বা 3টাকৈ কবিতাও সন্নিৱিষ্ট কৰিম বুলি ভাবিছোঁ নতুন উপন্যাসৰ কাম মই হাতত লৈছোঁ সেই কিতাপখনো মই কৰি আছোঁ নাজানো আৰু কিমান দূৰ সফল হ'ব মই নাম এতিয়ালৈকে দিয়া নাই কিতাপখন লিখিছোঁহে সেইখনত অলপ মই ভাবিছোঁ আমাৰ দুলীয়াজানৰ তৈল উদ্যোগৰ বিষয়ে কিছু থাকিব পৰিয়ালৰ বিষয়ে পৰিয়াল আমাৰ পৰিয়ালত 4জন আমি মানুহ স্বামী দুলীয়াজানত তেল কোম্পানীৰ চাকৰিয়াল আৰু আমাৰ 2টি সন্তান ডাঙৰ ল'ৰা ঋত্বিক এই বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ত জিঅ'গ্ৰাফিত MA কৰি আছে আৰু ছোৱালীজনী মোৰ BA পঢ়ি আছে তাই শ্বিলঙত চেণ্ট এন্থনী কলেজত পঢ়ি আছে ইংৰাজীত অনাৰ্ছ লৈ তাই এবাৰ 4th ছেমেষ্টাৰ পৰীক্ষা দিব দেখিবলৈ পাইছোঁ যথেষ্টখিনি আপুনি লিখা মেলা কৰিছে তাৰোপৰি আপুনি যথেষ্ট অধ্যয়নশীল এটা প্ৰশ্ন জীৱন সম্পৰ্কে আপোনাৰ কি ধাৰণা জীৱন সম্পৰ্কে ধাৰণা বুলি ক'বলৈ কিটো জীৱনটো এনেকুৱা নহয় যে কথাতেই কোৱা হয় জীৱন কচু পাতৰ পানী নহয়নে সেইকাৰণে জীৱনটো এই আছে এই নাই আমি যিখিনি সময় থাকোঁ জীৱনত তাকে যদি মই নিজেই ভাবোঁ জীৱনত কিবা কাম যদি কৰোঁ হয়তো অলপ ভাল ধৰণে যাতে অনাগত দিনত যি এটা আমাৰ চিন ৰাখি থৈ যাব পাৰে তেনেকুৱা কাম কৰিব লাগে আৰু পৰাপক্ষত জীৱনত আমি আনক কেতিয়াও দুখ দিয়াতকৈ সুখ দিবলৈ যিমান পাৰোঁ সহায় কৰিবলৈ আনক উপকাৰ কৰিবলৈ চেষ্টা কৰাটো উচিত দৰকাৰী যিহেতু আজিৰ তাৰিখত হ'ল টেকন'লজিৰ যুগ মোবাইলৰ যুগ আৰু এইটো সময়ত সকলোৱে মোবাইলক লৈ ব্যস্ত কিতাপ পঢ়া মানুহৰ সংখ্যা কমিছে বুলি বহুতে ক'ব খোজে এই ক্ষেত্ৰত আপোনাৰ অনুভৱ কেনেকুৱা সেয়া ক'বলৈ গ'লে ধানটোৰ প্ৰতি কণটো মানুহটোৰ প্ৰতি মনটো নহয় জানো যদিও হয় টেকন'লজিৰ যুগ আমি কিন্তু এনেকুৱা কথাও নহয় যে এটা সময়ত টিভিটো খুব অত্যন্ত মানুহ সমাজত প্ৰচলিত আছিলে আৰু খুব মানুহে চাইছিলে কিন্তু এতিয়া টিভিত লাগি থাকিলেও মানুহে পটককৈ কিন্তু টিভি নাচায় আমাৰ সন্তানসকলকে দেখোঁ কেতিয়াও টিভিলৈ দেখোন কোনোদিনেই নাচায় এতিয়া কিন্তু তেওঁলোকৰ মোবাইলটো চাই এটা সময়ত হয়তো তেওঁলোকেও মোবাইল চাই আমনি পাব মোৰ মতে এখন কিতাপ তোমাৰ হাতত লৈ পঢ়া যিটো আমেজ সেই আমেজটো কিন্তু মোবাইলত মই হ'লে নাপাওঁ আৰু পুৱাই যেতিয়া কাকতখন আহে কাকতখন দি যোৱাৰ পিছত পুৱাই অকণমান লাগিলে দেৰিয়ে হৈ যায় কিন্তু কাকতখন হাতত লৈ প্ৰথম হেডলাইনকেইটা যদি নাচাওঁ হেডলাইনকেইটা নপঢ়াকৈ কেতিয়াও ভাল নালাগে মই মোবাইলত মই নিজেই ইমান আসক্ত নহয় সেইকাৰণে মই ভাবোঁ মোৰ দৰে আৰু হয়তো আছে মানুহ আৰু যিসকলে যেনেকুৱা ধৰণে আশা কৰে জীৱনটো যি ধৰণে বাঞ্ছা কৰে যে মই এনেকুৱা ধৰণেহে জীৱনটো কটাম তেওঁ তেনেকৈয়ে হয়তো আগবাঢ়ি যাব বহুতে আৰু কিতাপ পত্ৰ পঢ়িবলৈ ভাল নাপায় চকু বেয়া বুলি কয় কিন্তু দেখোঁ সেইসকল মানুহে বেছি মোবাইলত ব্যস্ত থাকে কিন্তু ক'ব খোজোঁ যে কিতাপ এখন পঢ়িলে চকুৱে যিমান কষ্ট পায় মোবাইলটোত কিন্তু বেছি কষ্ট পায় সেইকাৰণে আমি ভাবোঁ নতুন প্ৰজন্মই এটা সময়ত আমি মোবাইলৰ প্ৰতি আসক্তিটো কমি আকৌ চাগে গ্ৰন্থলৈ আহিব নেকি কিতাপৰ সুদিন আহিব বুলিয়ে ভাবোঁ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ যথেষ্টখিনি আপুনি আজি মনৰ কথা ক'লে যথেষ্টখিনি সময় দিলে আপুনি এই বহুমূলীয়া সময় আমাৰ কাৰণে দিয়াৰ কাৰণে আমি আমাৰ ফালৰ পৰা আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দৰ্শকসকল মই এইখিনিতে ক'ব বিচাৰিম যে পল্লৱী গগৈ বৰগোহাঁই আমি তেখেতৰ সৈতে কথা পাতিলোঁ বহুখিনি কথা আমি আপোনালোকৰ সৈতে ভগাই ল'বলৈ চেষ্টা কৰিলোঁ আৰু তেওঁ লগতে তেখেতৰ যিসমূহ সৃষ্টিৰাজি সেই সৃষ্টিৰাজিৰ বিষয়ে ক'লে সৃষ্টিৰাজিৰ নেপথ্যৰ বহু কথা ক'লে যে এই কথাখিনিৰ পৰা আপোনালোক যথেষ্ট উৎসাহিত হ'ব অনুপ্ৰাণিত হ'ব আৰু পল্লৱী গগৈ বৰগোহাঁইৰ যিখিনি কিতাপ আছে সেইসমূহ
আপোনালোকে যদি অধ্যয়ন কৰে তেখেতৰ বহুমুখী চিন্তাৰ আপোনালোকে উমান পাব আৰু এইখিনি কথা আপোনালোকলৈ আগবঢ়াই আজিৰ ভিডিঅ'টো আমি ইমানতে শেষ কৰিছোঁ। মই আশা কৰিম যে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে আত্মীয় স্বজনৰ মাজত বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব, যাতে পল্লৱী গগৈ বৰগোহাঁইৰ বাইদেউৰ যিখিনি কাম সেই কামখিনিৰ বিষয়ে যাতে সকলোৱে জানিব পাৰে আৰু তেখেতৰ সৃষ্টিৰাজিৰ বিষয়ে সকলোৱে যাতে জানিব পাৰে। এইখিনি কথাৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।